নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, আপোনালোকে নিশ্চয় বিজ্ঞাপনটো হেডিংটো দেখা পাইছে। আপোনালোকে চাওক, নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা বিজ্ঞাপনটো আহিছে, অৰ্থাৎ নাবাৰ্ড বেংকৰ ফালৰ পৰা বিজ্ঞাপনটো আহিছে। ইয়াতে কিছুমান পদ খালী হৈ আছে, পদসমূহ পূৰণৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটোৰ কাৰণে যিটো পদ আছে, পদকেইটা হৈছে এছিষ্টেণ্ট মেনেজাৰ পদ আছে, এইটো গ্ৰেড এৰ পদ হয়। আৰু আছে, আপোনালোকক মই বিজ্ঞাপনটো সম্পূৰ্ণৰূপে দেখাবলৈ চেষ্টা কৰিম। আৰু এই পদখিনিৰ কাৰণে আপোনালোকে যিহেতু অনলাইন আবেদন কৰিব লাগিব, নাবাৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট, এইটো www.nabard.org, এই ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াৰে অনলাইন আবেদনৰ আপোনালোকৰ তাৰিখটো দিছে 27 জুলাইৰ পৰা 15 আগষ্টৰ ভিতৰত। 27 জুলাইৰ পৰা 15 আগষ্টৰ ভিতৰত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। এইটো কথা আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া আমি আহোঁ, আবেদন কৰিবলৈ হ'লে আমাৰ কি বস্তু প্ৰয়োজন হ'ব, কিমানটা পদ আছে, এই সকলোখিনি বস্তু মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় এইটো গম পালে যে অনলাইন আমি আবেদনটো 27 জুলাইৰ পৰা 15 আগষ্টৰ ভিতৰত কৰিব লাগিব। আৰু ইয়াৰ যিটো এক্সাম হ'ব, এক্সামটো অনলাইন এক্সাম হ'ব। অনলাইন এক্সামটো হ'ব 1 ছেপ্টেম্বৰ, অৰ্থাৎ 1 ছেপ্টেম্বৰ তাৰিখৰ দিনা আপোনালোকৰ অনলাইন এক্সামটো হ'ব। আপোনালোকে এক্সামৰ কথাও গম পালে। এতিয়া আমি পদসমূহৰ বিষয়ে ডিটেইলছ জানি লওঁ আহক। পদসমূহ যিহেতু নাবাৰ্ড বেংকৰ হয়, ইয়াতে গ্ৰেড এৰ পদ হয়, এছিষ্টেণ্ট মেনেজাৰ পদ হয়। ইয়াতে এই পদসমূহ বিভিন্ন কেটেগৰীত ভাগ কৰি দিয়া আছে। আপোনালোকে পদসমূহ কেটেগৰী ৱাইজত কি পদ আছে চাই ল'ব পাৰিব। প্ৰথম আছে জেনেৰেল যিটো মেনেজাৰ, জেনেৰেল পদ আছে, চাৰ্টাৰ্ড একাউণ্টৰ পদ আছে, ফাইনেন্সৰ পদ, কম্পিউটাৰ অৰ ইনফৰমেশ্যন টেকন'লজিৰ পদ আছে, এগ্ৰিকালচাৰ পদ আছে, এনিমেল হাজবেণ্ডেৰী, ফিছাৰী আছে, ফুড প্ৰচেছিং আছে, ফৰেষ্ট্ৰি আছে, প্লেণ্টেশ্যন এণ্ড হৰ্টিকালচাৰ, ইনফৰমেটিক ডেভেলপমেণ্ট মেনেজাৰ, এইখিনি আছে। আৰু আছে, মই আপোনালোকক আৰু দেখাম। এতিয়া আমি গোটেই পদসমূহ আপোনালোকে ইয়াৰে এগেইনষ্টত দিয়া আছে, কোনটোত আপোনালোকৰ কিমান পদ আছে, আনৰিজাৰ্ভত কিমান পদ আছে, SCত কিমান, STত কিমান, OBC কিমান, EWSত কিমান, টোটেল কিমানটা পদ আছে, সকলোখিনি কথা ইয়াতে উল্লেখ আছে। আপোনালোকে পদসমূহ চাই ল'ব পাৰিব। ইয়াতে মেক্সিমাম জেনেৰেলত পদ আছে। জেনেৰেল যিটো জেনেৰেল কেটেগৰী আনৰিজাৰ্ভত 23টা, আৰু SCৰ কাৰণে আছে 7টা, STৰ কাৰণে 3টা, OBCৰ কাৰণে 12টা, EWSৰ কাৰণে অৰ্থাৎ ইকনমিকেলি উইক সকলৰ কাৰণে আছে 5টা, আৰু টোটেল 50টা ইয়াতে পদ আছে। বাকীখিনিতো আছে চবতে। ঠিক তেনেধৰণে আছে আপোনালোকৰ চাৰ্টাৰ্ড একাউণ্টৰ আছে, ফাইনেন্সৰ আছে, গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব। আৰু কি আছে মই আপোনালোকক দেখাব বিচাৰিছোঁ। নেক্সট আছে আপোনালোকৰ ষ্টেটিষ্টিক আছে, চিভিল ইঞ্জিনিয়াৰিঙো আছে, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং এণ্ড ছায়েন্স, হিউমেন ৰিচোৰ্চ এণ্ড মেনেজমেণ্ট, ইয়াতো আপোনালোকৰ পদ আছে। এই এছিষ্টেণ্ট মেনেজাৰৰ এই পদখিনিৰ ভিতৰত টোটেল পদ আছে 45টা পদ ইয়াতে আছে আনৰিজাৰ্ভৰ। আৰু SCত আছে 10টা, STত আছে 10টা, আৰু OBCত আছে 26টা, EWSত আছে 9টা, টোটেল ইয়াতে এছিষ্টেণ্ট মেনেজাৰ 100টা পদ আছে। তাৰে PWD কেণ্ডিডেটসকলৰ কাৰণেও ৰিজাৰ্ভেশ্যন দিয়া আছে ইয়াতে, আপোনালোকে এইটো চাই ল'ব পাৰিব। আৰু এটা আছে আপোনালোকৰ এইটো, ইয়াৰে পদ আছে এছিষ্টেণ্ট মেনেজাৰ 2ৰ ইয়াতে পদ আছে টোটেল 102টা পদ ইয়াতে আছে। আপোনালোকে দেখিছে এইটো,
AM অৰ্থাৎ এছিষ্টেণ্ট মেনেজাৰ ৰাজভাষাত আছে আপোনালোকৰ 102টা পদ আছে টোটেল। আমি এইখিনি পদৰ কথা গম পালোঁ। এতিয়া আমি আহোঁ এই পদসমূহৰ কাৰণে কি কি বস্তু আমাৰ প্ৰয়োজন হ'ব। এইখিনি হ'ল আপোনালোকৰ ইয়াতে কেটেগৰী কথা দিয়া আছে, চব কেটেগৰীতে কিমানটা পদ আছে। আৰু PWD BD কেণ্ডিডেটসকলৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশ্যনৰ যিখিনি আছে এইখিনি ৰিজাৰ্ভেশ্যনৰ কথাখিনি আছে। আপোনালোকে এইখিনি ৰিজাৰ্ভেশ্যনৰ যিসকল কেণ্ডিডেট পৰে তেওঁলোকে এইখিনি ভাল ধৰণে চাই ল'ব পাৰিব। এতিয়া আমি আহোঁ ইয়াৰে এই পদসমূহৰ কাৰণে যিখিনি আমাৰ গ্ৰেড এৰ পদ হয় এই পদসমূহৰ কাৰণে আমাৰ কোৱালিফিকেশ্যন কিমান লাগিব এই কোৱালিফিকেশ্যনখিনি আপোনালোকে চাই ল'ব পাৰিব। মই কোৱালিফিকেশ্যনকেইটা আপোনালোকক দেখাই দিব বিচাৰিছোঁ। ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আছে আপোনালোকৰ এইটো চাওক, আপোনালোকে এইটো চাওক, যিটো এছিষ্টেণ্ট মেনেজাৰ ৰুৰেল ডেভেলপমেণ্ট বেংকিং ছাৰ্ভিচ অৰ্থাৎ RDBSৰ যিখিনি পদ আছে ইয়াৰে একাডেমিক কোৱালিফিকেশ্যন আপোনালোকক কিমান প্ৰয়োজন হ'ব, কোনটো কেটেগৰীত কিমান হ'ব এইটো মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। যিটো জেনেৰেল পোষ্ট আছে জেনেৰেল পোষ্টত আপোনালোকৰ লাগিব বেচেলৰ ডিগ্ৰী ইন এনি ছাবজেক্ট, যিকোনো ছাবজেক্টত আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব। আৰু লগতে ইয়াৰে মাৰ্কটো আপোনালোকক দি আছে 60% মাৰ্ক হ'ব লাগিব। আৰু যিসকল SC ST PWD কেণ্ডিডেট হয় তেওঁলোকৰ এই মাৰ্কটো 55% হ'ব লাগিব। আৰু যদি কাৰোবাৰ পোষ্ট গ্ৰেজুৱেট আছে বা MBA বা PGDM আছে তেওঁলোকেও 55% হ'লেই এপ্লাই কৰিব পাৰিব। আৰু তেওঁলোকৰে যদি SC ST PWD কেণ্ডিডেট হয় তেওঁলোকে 50% হ'লেই এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যিসকল CA আছে CS আছে ICWA আছে বা PhD হয় তেওঁলোকেও এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো হ'ল জেনেৰেল কেটেগৰী পদখিনিৰ কাৰণে। আৰু 2 নম্বৰত আমি এতিয়া আহোঁ নেক্সট যিটো পদ আছে এইটো হৈছে চাৰ্টাৰ্ড একাউণ্টৰ যিটো পদ এই পদটোৰ কাৰণে আপোনালোকৰ লাগিব বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপোনালোকে যিকোনো ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা বেচেলৰ ডিগ্ৰী লাভ কৰিব লাগিব। আৰু লগত আপোনালোকৰ লাগিব চাৰ্টাৰ্ড একাউণ্ট অফ ইণ্ডিয়া আপোনালোকে পাছ কৰিব লাগিব। মেম্বাৰশ্বিপ অফ ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টছ অফ ইণ্ডিয়া মেম্বাৰ্ছ আপোনালোকে হ'ব লাগিব। এইটো যদি হয় তেনেহ'লে এইটো আপোনালোকে 1/7/2024 ভিতৰত হ'ব লাগিব, তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট আমি যিটো 3 নম্বৰ পদ আছে এইটো হৈছে ফাইনেন্সৰ পদ। এই ফাইনেন্সৰ পদটোৰ কাৰণে আপোনালোকে BBA হ'ব লাগিব বা BMS হ'ব লাগিব আৰু আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব। যদি SC ST বা PWD কেণ্ডিডেট হয় তেওঁলোকৰ 55% মাৰ্ক থাকিব লাগিব। আপোনালোকৰ ইয়াতে BBAৰ ফাইনেন্স বা বেংকিং থাকিব লাগিব আৰু BMSত আপোনালোকৰ ফাইনেন্স বা বেংকিং থাকিব লাগিব, তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট আমি আহিলোঁ নেক্সট আমাৰ যিটো পদ আছে কম্পিউটাৰ অৰ ইনফৰমেশ্যন টেকন'লজি যিটো পদ আছে এই পদটোৰ কাৰণে আহিলোঁ। এই পদটোৰ কাৰণে আপোনালোকে বেচেলৰ ইঞ্জিনিয়াৰিং হ'ব লাগিব, বেচেলৰ ইঞ্জিনিয়াৰিং বা বেচেলৰ টেকন'লজি ডিগ্ৰী ইন কম্পিউটাৰ ছায়েন্সত থাকিব লাগিব বা কম্পিউটাৰ ইঞ্জিনিয়াৰিং আপোনালোকে হ'ব লাগিব বা ইনফৰমেশ্যন টেকন'লজি হ'ব লাগিব বা ইলেক্ট্ৰিকেল হ'ব লাগিব বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন থাকিব লাগিব, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন হ'ব পাৰে বা ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টছন বা ডাটা ছাৰ্ভিচ মেচিন লাৰ্ণিং এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এইকেইটাত যদি আপোনালোকৰ ডিগ্ৰী আছে বেচেলৰ ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব। আৰু যদি SC ST বা PWD কেণ্ডিডেট হয় তেওঁলোকে 55% মাৰ্ক তেওঁলোকৰ থাকিব লাগিব। এইখিনি হৈ গ'ল বা আপোনালোকৰ বেচেলৰ ডিগ্ৰীটোৰ বিষয়ে গোটেইখিনি কথা গম পালে আপোনালোকে। আৰু নেক্সট যিটো পদ আছে এইটো হৈছে এগ্ৰিকালচাৰ পদ। এগ্ৰিকালচাৰ পদটোৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ হ'ব লাগিব আৰু তাতে পাৰ্চেণ্টেজ আপোনালোকৰ 60% থাকিব লাগিব। আৰু যদি PWD কেণ্ডিডেট হয় তেনেহ'লে 55% হ'লেও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো বুজি পালে নিশ্চয়। নেক্সট আমি আহোঁ এনিমেল হাজবেণ্ডেৰী।
এনিমেল হাজবেণ্ডেৰী পদটোৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন ভেটেৰিনেৰী চায়েন্স বা এনিমেল হাজবেণ্ডেৰী ফৰ এনি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব বা PWBD কেণ্ডিডেটসকলৰ 55% মাৰ্ক হ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট আমি আহিলোঁ ফিচাৰিজ। নেক্সট আহিলে আমাৰ ফিচাৰী পদটোৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন ফিচাৰিজ চায়েন্স। ফিচাৰিজ চায়েন্সত আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব আৰু লগতে আপোনালোকৰ 60% মাৰ্কো ইয়াতে থাকিব লাগিব। আৰু যিসকল ST আৰু PWBD কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 55% মাৰ্ক থাকিব লাগিব। আৰু যদি আপোনালোক পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰিছে ফিচাৰী অফ চায়েন্সত তেনেহ'লে আপোনালোকে 55% মাৰ্ক হ'লে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যিসকল ST কেণ্ডিডেট বা PWBD কেণ্ডিডেট আছে তেওঁলোকে যদি পোষ্ট গ্ৰেজুৱেট লৈছে তেনেহ'লে তেওঁলোকৰ 50% মাৰ্ক হ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব। নেক্সট আমি আহিলোঁ ফুড প্ৰচেছিং পদটোৰ কাৰণে। ফুড প্ৰচেছিং পদৰ কাৰণে আপোনালোকৰ কি লাগিব? বেচেলৰ ডিগ্ৰী ইন ফুড প্ৰচেছিং। বেচেলৰ ডিগ্ৰী ইন ফুড প্ৰচেছিং হ'ব লাগিব বা বেচেলৰ ডিগ্ৰী ইন ফুড টেকন'লজি হ'ব লাগিব বা আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন ডায়েৰী টেকন'লজি হ'ব লাগিব আৰু পাৰ্চেণ্টেজ আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব। আৰু যদি PWBD কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকৰ 55% মাৰ্ক ইয়াতে থাকিব লাগিব। এইখিনি কথা আপোনালোকে নিশ্চয় বুজি পাইছে। নেক্সট আমি পদটোলৈ আহোঁ। নেক্সট পদটো আছে আপোনালোকৰ ফৰেষ্ট্ৰি। ফৰেষ্ট্ৰি পদটোৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন ফৰেষ্ট্ৰি হ'ব লাগিব আৰু লগতে 60% মাৰ্ক থাকিব লাগিব। আৰু PWBD কেণ্ডিডেটসকলৰ কাৰণে 55% মাৰ্ক হ'ব লাগিব। যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লৈছে ফৰেষ্ট্ৰিত তেনেহ'লে আপোনালোকৰ 55% মাৰ্ক হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু PWBD কেণ্ডিডেটসকলে 50% মাৰ্ক হ'লে এপ্লাই কৰিব পাৰিব যদি তেওঁলোকে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ফৰেষ্ট্ৰি হয়। এইটো আপোনালোকে বুজি পাইছে নিশ্চয়। নেক্সট পদটো আহোঁ প্লেণ্টেশ্যন বা হৰ্টিকালচাৰ। প্লেণ্টেশ্যন বা হৰ্টিকালচাৰ পদটোলৈ আহিলোঁ। এই পদটোৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন হৰ্টিকালচাৰ হ'ব লাগিব। পাৰ্চেণ্টেজ আপোনালোকৰ 60 হ'ব লাগিব আৰু PWBD কেণ্ডিডেটসকলে হ'লে তেওঁলোকে 55% হ'ব লাগিব। এইখিনি বুজি পালে। আৰু যদি আপোনালোকে হৰ্টিকালচাৰত যদি মাষ্টাৰ ডিগ্ৰী আপোনালোকে লৈছে অৰ্থাৎ যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট হয় তেনেহ'লে পাৰ্চেণ্টেজটো 55 হ'লে এপ্লাই কৰিব পাৰিব আৰু PWBD কেণ্ডিডেট হ'লে তেওঁলোকে 50%তে এপ্লাই কৰিব পাৰিব। নেক্সট আহিলে জিঅ' ইনফৰ্মেটিক। জিঅ' ইনফৰ্মেটিক পদটোৰ কাৰণে আপোনালোকৰ যিটো ইনফৰ্মেটিক পদ আছে ইয়াৰ কাৰণেও বেচেলৰ ডিগ্ৰী লাগিব জিঅ' ইনফৰ্মেটিকত আৰু পাৰ্চেণ্টেজ 60 লাগিব আৰু PWBD কেণ্ডিডেট হ'লে তেওঁলোকক 55% মাৰ্ক লাগিব। আৰু যদি আপোনালোকে জিঅ' ইনফৰ্মেটিকত যদি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লৈছে তেনেহ'লে 55% হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু PWBD কেণ্ডিডেট যদি হয় তেনেহ'লে তেওঁলোকে 50%তে এপ্লাই কৰিব পাৰিব। নেক্সট আমাৰ যিটো পদ আহিলে ডেভেলপমেণ্ট মেনেজাৰ। ডেভেলপমেণ্ট মেনেজাৰ পদটোৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব ইন ছ'চিয়েল ৱৰ্ক বা ৰুৰেল ডেভেলপমেণ্ট বা ৰুৰেল মেনেজমেণ্ট বা ডেভেলপমেণ্ট ষ্টাডিজ বা ডেভেলপমেণ্ট মেনেজমেণ্ট, ডেভেলপমেণ্ট এডমিনিষ্ট্ৰেশ্যন, ইলেক্ট্ৰনিক ডেভেলপমেণ্ট ইকনমিক্স য'ত যদি আপোনালোকে ডিগ্ৰী লৈছে বেচেলৰ ডিগ্ৰী লৈছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু পাৰ্চেণ্টেজ আপোনালোকৰ 60% হ'ব লাগিব। আৰু যিসকল মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে 55% লাগিব। আৰু যদি ST বা PWBD কেণ্ডিডেট হয় তেনেহ'লে 55% লাগিব আৰু যদি তেওঁলোকে পোষ্ট গ্ৰেজুৱেট হয় তেনেহ'লে তেওঁলোকক 50% মাৰ্ক লাগিব। এইটো হৈ গ'ল। নেক্সট আহিলে ষ্টেটিষ্টিক পদটো। ষ্টেটিষ্টিক্স যিটো পদ আছে ইয়াৰ কাৰণে বেচেলৰ ডিগ্ৰী লাগিব ষ্টেটিষ্টিক্স বা মেথামেটিকেল ষ্টেটিষ্টিক্স বা মেথামেটিকেল ইকনমিক্স বা ষ্টেটিষ্টিক এণ্ড ইনফৰ্মেটিক হ'ব লাগিব বা এপ্লাইড ষ্টেটিষ্টিক্স এণ্ড ইনফৰ্মেটিক যদি হয় তেনেহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব যদি পাৰ্চেণ্টেজ 60 আছে। আৰু যদি
তেওঁলোক SC বা PWD হয় তেনেহ'লে 55 লাগিব। মাষ্টাৰ ডিগ্ৰী যদি হয় তেনেহ'লে তেওঁলোকৰ 55 আৰু PWBD বা ST কেণ্ডিডেট হ'লে 50%ত এপ্লাই কৰিব পাৰিব। এইখিনি কথা হৈ গ'ল। নেক্সট আহিলে আমাৰ চিভিল ইঞ্জিনিয়াৰিং। চিভিল ইঞ্জিনিয়াৰিং পদটোৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী চিভিল ইঞ্জিনিয়াৰিং হ'ব লাগিব, পাৰ্চেণ্টেজ 60 লাগিব আৰু PWD কেণ্ডিডেট হ'লে 55% লাগিব। এইটো হ'ল। নেক্সট ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পদটোৰ কাৰণেও ঠিক তেনেধৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব আৰু পাৰ্চেণ্টেজ 60 আৰু PWBD কেণ্ডিডেট বা ST কেণ্ডিডেট হ'লে 55ত এপ্লাই কৰিব পাৰিব। নেক্সট আহিলে আপোনালোকৰ এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং বা ছায়েন্স, এনভাইৰনমেণ্টেল ছায়েন্সৰ। এনভাইৰনমেণ্টেল ছায়েন্সৰ যিটো পদ আছে এই পদটোৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'লে, যদি এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং বা এনভাইৰনমেণ্টেল ছায়েন্সত আপোনালোকৰ বেচেলৰ ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে 60% হ'লে এপ্লাই কৰিব পাৰিব। যদি ST বা PWBD কেণ্ডিডেট হয় তেনেহ'লে 55 হ'লে এপ্লাই কৰিব পাৰিব। নেক্সট যিটো পদ আছে হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট। হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট যিটো পদ এই পদটোৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব, বেচেলৰ ডিগ্ৰী এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। আপোনালোকৰ যিকোনো বেচেলৰ ডিগ্ৰী হ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু লগতে এটা বস্তু বিচৰা হৈছে 2 years ফুল টাইম পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বা ডিপ্ল'মা ইন পাৰ্চনেল মেনেজমেণ্ট, ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, লেবাৰ ল আপোনালোকৰ থাকিব লাগিব আৰু পাৰ্চেণ্টেজ 60% থাকিব লাগিব। এইখিনি হৈ গ'ল। নেক্সট আমাৰ যিটো পদ আছে গ্ৰেড এৰে ৰাজভৰসা যিটো পদ, সেই পদটোৰ কাৰণে আপোনালোকৰ কি কি লাগিব চাওক। এই যিটো পদ সেই পদটোৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব ইন ইংলিছ অৰ হিন্দী মিডিয়াম। ইংলিছ অৰ হিন্দীত আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব যদি পাৰ্চেণ্টেজ আপোনালোকৰ 60 আছে। যদি SC বা PWBD কেণ্ডিডেট হয় তেনেহ'লে 55তে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি PG ডিপ্ল'মা ইন ট্ৰান্সলেশ্যন ইন হিন্দী টু ইংলিছ এণ্ড ভিয়া ভাৰ্ছ ফ্ৰম এনি ইউনিভাৰ্চিটি হয় তেনেহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি আপোনালোকে নিশ্চয় বুজি পালে। এতিয়া আমি বাকী পদসমূহৰ কথাও সকলোখিনি ক'লোৱেই আপোনালোকক, গোটেইখিনি কথা আপোনালোকে বুজি পালে। আৰু ইয়াতে পাৰ্চেণ্টেজবিলাকটো কেনেকুৱা হয় আপোনালোকে জানে, ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ কেনেকৈ হয় এইখিনি কথা ইয়াতে উল্লেখ কৰি দিছে। আপোনালোকে এইখিনি কথাও ইয়াতে চাই ল'ব পাৰিব। মই আপোনালোকক গোটেইখিনি কৈ দিয়াটো সম্ভৱ নহয়, কাৰণ বিজ্ঞাপনটো বহুত দীঘলীয়া হয়, গতিকে মই থুলমূলকৈ আপোনালোকক জনালোঁ। আপোনালোকে যদি বিজ্ঞাপনটো আপোনালোকে চাব বিচাৰে তেনেহ'লে ইয়াৰ নাবাৰ্ড বেংকৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে লৈ বিজ্ঞাপনটো ডাউনলোড কৰিলে সকলোখিনি ভালধৰণে চাব পাৰিব। ইয়াতে আপোনালোকক এটা বস্তু মই দেখাই দিব বিচাৰিছোঁ, এজটো। এজ অন 1/7/2024লৈকে আপোনালোকক কিমান হ'ব লাগিব বুলি কৈছে, 21 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। অৰ্থাৎ আপোনালোকৰ জন্মটো 2/7/1994 ভিতৰত হ'ব লাগিব, নট আৰ্লিয়াৰ দেন 2/7/1994। 1994ৰ আগৰ হ'লে নহ'ব এণ্ড আৰু পিছত হ'লে নট লেটাৰ দেন 1/7/2003, অৰ্থাৎ 2003 পিছত হ'লে আপোনালোকৰ নহ'ব। অৰ্থাৎ আপোনালোকৰ জন্মটো 2 জুলাই 1994 পৰা 1 জুলাই 2003 ভিতৰত জন্ম যদি হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজত ৰিলেক্সেশ্যন পাই যাব। ৰিলেক্সেশ্যনৰ কথাখিনি দিয়া আছে। OBCৰ কাৰণে 3 বছৰ আপোনালোকৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব, আৰু SC আৰু ST কেণ্ডিডেটসকলে 5 বছৰ ৰিলেক্সেশ্যন পাব। আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে ৰিলেক্সেশ্যন দিছে 10 বছৰ। এইখিনি ৰিলেক্সেশ্যনৰ কথাখিনি আছে, আপোনালোকে এইখিনি চাই ল'ব পাৰিব। আৰু ইয়াতে আপোনালোকৰ এক্সামিনেশ্যনৰ যিটো পেটাৰ্ণসমূহৰ বিষয়েও ইয়াতে উল্লেখ আছে, আপোনালোকে এইখিনিও ভালধৰণে চাই ল'ব পাৰিব। টেষ্টিঙৰ বিষয়ে গোটেই কথাখিনি ইয়াতে দিয়া আছে। আপোনালোকৰ টোটেল ইয়াতে 200 মাৰ্কছৰ এক্সাম হ'ব, আৰু ইয়াতে যিহেতু আপোনালোকৰ মাল্টিপুল চইচ কুৱেশ্যন হ'ব, গোটেই মাল্টিপুল চইচৰ 200 কুৱেশ্যনৰ
200 কুৱেশ্যনৰ 200 মাৰ্ক আপোনালোকৰ ইয়াতে থাকিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ সময়টো দিয়া হ'ব 120 মিনিট সময় দিয়া হ'ব। টোটেল 120 মিনিট সময় দিয়া হ'ব। আৰু ইয়াতে আপোনালোকৰ পেপাৰবিলাক হিন্দী ইংলিছত দিয়া থাকিব। হিন্দী আৰু ইংলিছ এই দুটা লেংগুৱেজতে আপোনালোকে পাই যাব। এইখিনি কথা আপোনালোকে বুজি পালেই নিশ্চয়। আৰু সবিশেষ আছে, গোটেই কথাখিনি ইয়াতে উল্লেখ কৰা আছে। পেপাৰসমূহ কেনেধৰণে হ'ব, কোনটো বিভাগত কিমান মাৰ্ক থাকিব, সকলোখিনি কথা ইয়াতে ডিটেইলছ দিয়া আছে। আপোনালোকে এইখিনি কথা ভালধৰণে চাই ল'ব পাৰিব। বিজ্ঞাপনটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লৈ সকলোখিনি ভালধৰণে চাই আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাইটো আপোনালোকে গম পালে 27 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে আৰু এইটো 15 আগষ্টলৈকে এই অনলাইন আবেদনটো চলিব। এইখিনি কথা মই আপোনালোকক ক'লোৱেই। এতিয়া আপোনালোকে এপ্লাই কৰক। যদি কিবা অসুবিধা হয় তেনেহ'লে মোৰ ভিডিঅ' শেষত আপোনালোকে মোলৈ কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। থেংক ইউ।